এইটো চাওক, এইটো এটা নতুন ইনকিউবেটৰ হয় আমাৰ চাওক, নতুন হেৰি ডিজাইনৰ হয় ইনকিউবেটৰ। এইটো 100 কেপাচিটিৰ আপোনাৰ ইনকিউবেটৰ হয়। এইটো চাওক, মই এইফালৰ পৰা দেখাই দি আছোঁ। হেণ্ডেল গোটেইখিনি আছে। এইটো ফাইবাৰ বক্সৰ হয়, যিটো আপুনি ধুনীয়াকৈ এনেকৈ খুলিব পাৰে। এইটো চাওক, এনেকৈ খুলিব পাৰে, এনেকৈ মাৰিব পাৰে। চব বস্তুবিলাক ইয়াত হেৰি হৈ আছে, মানে হেৰি পইণ্টত আছে। যেনেকৈ চাওক, কেনেকৈ আপুনি এইটো খুলি দিব পাৰে ইচ্ছা কৰিলে, খুলি দিব পাৰি। ইয়াতে চব বস্তুবিলাক পইণ্টত আছে। আৰু বস্তুটো মই কেনেকুৱা হয় আপোনাক দেখাই দি আছোঁ। সেইটো চাওক, সেইখিনি ভিতৰৰ ফালে চোৱাখিনি চাওক, এতিয়াতে ৰোলাৰ ফিটিং হৈ আছে। মই আপোনাক খুলি কিনেও দেখাই দি আছোঁ। এতিয়া চাওক, মই এইটো অন কৰিম। সেইটোত আপোনাৰ XMS চিৰিজত লগোৱা আছে। চাওক, এইটো অন কৰি দিলোঁ, এইটো অন হৈ গ'ল। ভিতৰত মই LED লাইটত চেকিং কৰি আছোঁ, কাৰণ বৰ্তমান মই সেইটো লাইট জ্বলোৱা নাই। মই ফেনখন অন কৰি দিম। ফেনখন অন কৰাৰ কাৰণে এইটো এডাপ্টাৰ হয়, যিটো ইয়াত লগাই দিব লাগিব। এইটো অন কৰি দিলোঁ, ফেনখনো ষ্টাৰ্ট হৈ গ'ল। এতিয়া কেনেকৈ গম পাব? এই চাওক, মই দেখাই দিছোঁ। এই চাওক, ফেন ঘূৰি আছে। এইটো বাল্ব হয়। এইখন ঢাকনিখন আপুনি এনেকৈ ধুনীয়াকৈ এনেকৈ থৈ দিব পাৰে। চাওক, আৰু ভিতৰৰ ফালে চাওক, ইয়াতে আপোনাৰ সম্পূৰ্ণ অট'মেটিক ট্ৰেবিলাক আছে। এইবিলাক অট'মেটিক ট্ৰে কানেকশ্যন। আৰু এই তলফালে অলপ জাগা আছে, আপুনি দেখা পাব। তাত আপুনি কাঁহী বা এনেকুৱা বাচনত আপুনি ৰাখি দিব পাৰে। যিটো মই আপোনাক এইটো ওলাই দিলে চাগে আপুনি গম পাব। ভিতৰৰ ফালে অলপ জাগা আছে, চব তলফালে। ইয়াত কাঁহী বা হেৰিটো অলপ থৈ কিনে আপুনি হিউমিডিটিটো মেইনটেইন কৰিব পাৰিব। আৰু যদি আপুনি হিউমিডিটিৰ কাৰণে ইউজ কৰিব পাৰে, এনেকুৱা সৰু হেৰি পায় আমাৰ মানে পানী গৰম হেৰি টাইপৰ, সেইটোত ফগাৰ ইউজ কৰিব নোৱাৰে, গৰমৰ হেৰিত ইউজ কৰিব লাগে। সেইটো আমি ইউজ কৰা যায়। এইফালে মই প্ৰভিজনত ৰাখি থৈ দিছোঁ ছাইডৰ ফালে। সেইটো চাওক। চ' এইটোৱে হয় ইনকিউবেটৰ। চাওক, ধুনীয়া হেণ্ডেল আছে, ধুনীয়া হেৰি আছে। চাওক, দাঙি অ'ত ত'ত থ'ব পাৰে, কোনো প্ৰব্লেম নাই। ভাঙা ভাটিৰ কোনো প্ৰব্লেমেই নাই, কাৰণ এইটো ফাইবাৰ বক্স হয়। আৰু ভিতৰৰ ফালে এটা ইনচুলিন আছে, যাতে গৰমটো বাহিৰৰ ফালে ওলাই নাযায়। আৰু এইটোত যদি আপোনাৰ এইটোত এটা ভাল কি, এইটোত যদি আপোনাৰ লাইনটো গুচি যায়, ঢাকনিখন বন্ধ কৰি দিব পাৰোঁ। সেইখন এগজষ্টৰ ঢাকনি হয়। আৰামছে আপোনাৰ 6ৰ পৰা 7 ঘণ্টা, 10 ঘণ্টা ধৰোঁ, যদি আপুনি আৰামছে গৰম হৈ থাকিব। কেৱল ঢাকনিখন ভালকৈ মাৰি দিব লাগিব আপুনি, ঠিক আছে। চ' এইটো হয়। চাওক, ফেন চলি আছে এইফালেদি, ফেনৰ হাৱা পূৰা মাৰি আছে। চ' এইখিনি তলত, ইয়াতে আপুনি কণী দিব লাগিব। এনেকৈ কণী। চাওক, এই চিষ্টেমটো। আৰু কিবা হ'ল, এনেকৈ মাৰি দিয়ক। আৰু এনেকৈ খুলি কিনে চাব পাৰিব ওলাইছেনে নাই, বা কেতিয়াবা এনেকৈ ঢাকনিখন নোখোলাকৈ এইখন ঢাকনি খুলি কিনে এনেকৈ চাব পাৰিব কিবা হৈছেনে নাই। বৰ্তমান মই এইখিনি থৈ দিছোঁ, কাৰণ এইবিলাক অলপ এইটো ছাইডৰ পিনে থ'ব তেওঁ, যেতিয়া কণী দিব। এতিয়া বৰ্তমান মই জাষ্ট আপোনাক দেখাবৰ কাৰণেহে হেৰি কৰি দিছোঁ। আৰু চাওক, এইডাল আপোনাক খুলিও থ'ব পাৰিব, কোনো প্ৰব্লেম নাই। এইডাল ফেনৰ কানেকশ্যন হয়, ইয়াতে খুলি দিব পাৰি। সেইবিলাকো ফেনৰ হেৰি ট্ৰেৰ কানেকশ্যন হয়, ইয়াতো খুলি দিব পাৰে, কোনো প্ৰব্লেম নাই। মানে ফল্ডিং ছিষ্টেমত ৰাখি দিছোঁ, যাতে ভৱিষ্যতে যাতে ইফাল সিফাল কৰাটো কোনো প্ৰব্লেম নহয়। এইবিলাক পৰিপাটিকৈ আপোনাৰ হেৰি কৰা আছে, কোনো প্ৰব্লেম নাই। আৰু এইখন ইয়াতে পূৰা লাগি থাকিব, কোনো প্ৰব্লেম নাই। আৰু চাৰ্কিটখন মই এতিয়া ভালকৈ আপোনাক দেখাই দি আছোঁ। চাৰ্কিটখন হ'ল আপোনাৰ XMS চিৰিজ বুলি কয়। মই এলাৰ্মটো বন্ধ কৰি দিছোঁ। S চিৰিজ হয়। ইয়াত আপোনাৰ কি আছে, মই আগতে আপোনাক দেখা পাইছোঁ, ইয়াত চব হেৰি আছে, ডেইজ, কিমান দিন হৈছে আপোনাৰ কণীখিনি দিয়া। ইয়াতে হিউমিডিটি দেখাব, এইখিনিত হিউমিডিটি কিমান মানে ছেট হৈ আছে। আৰু এইখিনিৰ ওপৰত যি দেখা পাইছে, এইটো হ'ল টেম্পাৰেচাৰ। আৰু এইটো হ'ল আপোনাৰ হিউমিডিটি বৰ্তমান ভিতৰত কিমান আছে, এইখিনি ছেট কিমান আছে আৰু ভিতৰত কিমান আছে। আৰু ছেট কৰিব ইয়াত নালাগে, কাৰণ ইয়াতে আপোনাৰ চাওক, মই যদি কুকুৰা কণী দিছোঁ, এইটো চুইচ টিপি ধৰিম, এই চব কুকুৰালৈকে আহি গ'ল। চ' কুকুৰাৰ মতে ই চব ছেট কৰি দিব। আনকি হিউমিডিটিৰ কাৰণে কিছুমানে সপ্তাহে চুইচ টিপি কিনে চেঞ্জ কৰিবলৈ নালাগে। ইয়াতে হিউমিডিটিও অট'মেটিক মানে সি চেঞ্জ কৰি থাকে। ফাৰ্ষ্ট সপ্তাহত আপোনাৰ টেম্পাৰেচাৰ 38 ৰাখিছে, তাৰপিছত ই চেঞ্জ কৰি দিব 60 আছে না, এইটো চেঞ্জ কৰি থাকে সি। এই মেচিনটোৱে নিজে চেঞ্জ কৰি থাকে। মই আপোনাক আৰু এটা ইয়াৰ লগত একে টাইপৰ মই এটা আপোনাক চাৰ্কিট দেখাই আছোঁ। চ' এইটো চাওক, এইটো চাৰ্কিট আপুনি ধৰিব পাৰিছে, এইটো হ'ল XM18। মই ওপৰৰ পৰা থৈ দিছোঁ। এই চাওক, এইটো হ'ল XM18, এইটো XMS চিৰিজ। ডিফাৰেঞ্চ কি, এইটো অট'মেটিক, এইটো অট'মেটিক। কিন্তু এইটোত কি কি সুবিধা আছে, ধৰক এইটোত গোটেইখিনি সুবিধা আছে। এইটোত যিখিনি আছে সেইটো সিমানখিনি আছে। এইটোত কি এক্সট্ৰা আছে চাওক, ডেইজটো আছে ফাৰ্ষ্ট, মানে কিমান দিন হৈছে কণীখিনি দিয়া, এতিয়া আপুনি গম পাব।
তাৰপিছত ই কি কৰে মানে এটা স্পেচিফিক কণী আপুনি দিছে বোলে মই মুৰ্গীৰ কণী দিছোঁ ইয়াতে মুৰ্গীৰ কণী আপোনাৰ দিলেও আপোনাৰ কোনো প্ৰব্লেম নাই মানে এতিয়া আপুনি নিজে মেনুৱেলি ছেট কৰিব লাগিব টেম্পাৰেচাৰ আৰু হিউমিডিটি মানে কিমানখিনি ইয়াতো মেনুৱেলি আছে কাৰণ এই অপশ্যনটো চাওক এইটো অপশ্যনত যদি আনি দিয়ে এইটো মেনুৱেলি হ'ব মানে আপুনি কিমানখিনি ছেট কৰিছে ইয়াতে আপোনাৰ বাকী যিমানখিনি আছে এইটো হৈছে কেৱল ইয়াতে স্পেচিফিক মানে আছে ধৰক আপুনি হাঁহৰ কণী দিছে ইয়াত ছেট কৰি থৈ দিব আপুনি ৰাজহাঁহৰ কণী বা এনেকুৱা টাইপৰ কণী দিছে ইয়াতে ছেট কৰিব ইয়াতে বটা চৰাই পাৰ চৰাই যিকোনো এইবিলাক টাইপৰ যদি ভাটৌ চৰাই এইবিলাক দিছে এইটো ছেট কৰি দিব আৰু এইটো মেনুৱেল এইটো আপুনি নিজৰ ইচ্ছামতে ছেট কৰিব পাৰে ইয়াতে হিউমিডিটিটো সপ্তাহে এনেকৈ চুইচ টিপি এনেকৈ চেঞ্জ কৰিব লাগিব ঠিক আছে আৰু ইয়াতে নালাগে কাৰণ ই নিজে চেঞ্জ কৰিব ইয়াতে আপোনাৰ ধৰক ট্ৰেটো আপুনি কি অট'মেটিক কাট অফ কৰিব লগা হ'লে আমি হয়তো কানেকশ্যনটো কাটি দিব লাগিব ঠিক আছে ট্ৰেখন 18 দিনত ঘূৰিব নালাগে কণীবিলাক চ' এই কাট অফ কৰি দিব মানে আমি এইটোত কি কৰিম মেনুৱেলি কাট অফ কৰিব লাগিব মানে হয়তো সেইডাল ওলাই দিব লাগিব কিবা নালাগে 18 দিনত নিজে কাট অফ কৰি দিব চ' এইটো বেছি স্মাৰ্ট হয় ইয়াতকৈ ঠিক আছে সেইকাৰণে এইটো ইয়াত দিয়া গৈছে এইটো চাৰ্কিট ল'লে আপোনাৰ মানে অট'মেটিককৈ ওপৰত এইটো ঠিক আছে আপুনি ডিছপ্লেটোও চাব পাৰে সম্পূৰ্ণ বেলেগ ডিছপ্লে হয় কামটো মই আপোনাক কৈ দিলোঁ কি ডিফাৰেঞ্চ আছে ঠিক আছে ইয়াতে ফাৰেনহাইটতো আপুনি চাব পাৰিব চেলচিয়াছতো চাব পাৰিব ইয়াতে অনলি চেলচিয়াছ থাকে চ' বহুতখিনি সুবিধা আছে ইয়াতে বাকী এইখিনিত এইটো যিমান আছে মানে এইটো অলপ কম আছে গতিকে এইখিনিত এইটো যিমান আছে এইটো তাতকৈ বেছি আছে চ' এইটো অলপমান বেছি হেৰি হয় অট'মেটিকৰ ক্ষেত্ৰত মানে এইটো অট'মেটিক বুলি ক'লেও এটা লেভেলত অট'মেটিক হয় এইটো একদম মানে আপুনি লাৰিবই নালাগে এনেকুৱা টাইপৰ অট'মেটিক চ' মই আপোনাক দেখাই দি আছোঁ এনেকুৱা চাওক ধুনীয়া ফিটিং হৈ আছে চ' এনেকুৱা বক্সত যদি আপোনাক লাগে আমাক অৰ্ডাৰ কৰিব পাৰে আপোনাৰ অল নৰ্থ ইষ্ট আমি ডেলিভাৰী কৰোঁ এইবিলাক ধুনীয়াকৈ পেকিং হৈ গুচি যাব কাৰণ এইবিলাক পেকিং মাল ইয়াতে আপোনাৰ আছে বক্স ইয়াতে ধুনীয়াকৈ পেকিং কৰি কিনে এনেকৈ ৰাখি দি কিনে আমি পেকিং কৰি পঠাই দিওঁ এতিয়া এইজন যোনজন মানুহে এইজন ঘৰত নিব আহি আছে চ' তেওঁক মই ধুনীয়াকৈ ঘৰতো আপুনি নিব আহিব পাৰে আমাৰ নলবাৰী হয় ঘৰত আপুনি ধুনীয়াকৈ মানে চাই চিতি কিনে লৈ যাব পাৰে এইটো দৰকাৰী নাই বাৰু আমি ধুনীয়াকৈ আপোনাক ভিডিঅ' কলত দেখাই দিওঁ আমি কেনেকৈ কি কৰিব লাগে চ' এইখিনি হয় চ' এইটো ইনকুবেটৰ আপোনাক মই দেখালোঁ কোনটো চাৰ্কিট ল'লে কেনেকুৱা হ'ব সেইখিনি মই দেখালোঁ যদি ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব শ্বেয়াৰ কৰি দিব ধন্যবাদ